চবেই এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাই এৰি দিয়া নাই কফিনত থাকি মোৰ মানে আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম মই যদি তাতে মৰি থাকিলো আৰু ময়ো য'ত জুবিন দা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই মোৰো এটা সৰু পোৱালি আছে মই তাহাঁতক যে মই উত্তৰ নিদিওঁ মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকে মৰিল মই দাদাৰ হৈ যিখিনি জানো কৈছো ইনচিডেণ্টটো মই কেনেকে মৰিলো কোনে ক'লে হয় ইনচিডেণ্টটোত মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলো হয় 3 দিন নোখোৱাকে আছো মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয় মই 46 এজৰ মানুহ এটা মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকে মৰিল মোৰতো কোনো কিয় নাই কিন্তু মই তেতিয়া ভাবিলো দাদাই সদায় কয় মই আছো নহয় মোক বহুত দিন আগতে কৈছিল মোৰ আজি দাদাৰ লগত নিয়েবাউট 16-17 বছৰৰ ৰিলেশ্যন কিন্তু মই কোনো মেনেজমেণ্টত নাই মই অকল মিউজিকতে আছো মই কোনো এক্টিঙত নাই কোনো প্ৰমোশনত নাই কোনো ফুটবল খেলত নাই মোক কোনো দেখা নাপায় তাত মই অকল ষ্টুডিঅ'ত থাকো আৰু ষ্টেজত থাকো মই ছাত্ৰ নিচিনাকে থাকো তাত বাকী মই দাদাই ক'ত যাব কি কৰিব ক'ত ইনগ্ৰেশ্যন আছে সেইটো মোৰ কাৰণে নহয় য'ত মোক বিচাৰে মই তাত যাওঁ দাদা যেতিয়া মই দেখা পালো দাদাক কফিনত আছে মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে কাৰণ মোৰ কোনো নাই লনিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধু নিচিনা তোৰ শেখৰক মই গতালো সেনেকুৱা টাইপ মোৰ ফিল হৈছে এতিয়া মোক কোনোবাই মাৰি পেলালে মোৰ কথা নাই নমস্কাৰ মই চক্ৰপাণী পৰাশৰ খুব দুখত আছো খুব বেদনাত আছো আমি সমগ্ৰ অসমবাসী আৰু তাৰ মাজতে মই এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আহিছো লগ কৰিবলৈ আহিলো তেখেতক আৰু এটা বিশেষ ফেচবুক পোষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ পেজৰ পৰা ভাইৰেল হৈছে আৰু সেই তাত কিছুমান কথা কোৱা হৈছে যিবিলাক কথা শেখৰ গোস্বামীয়ে কৈছে আৰু বৰ্তমান সময়ত মই শেখৰ গোস্বামীক লগ কৰিবলৈ আহিছো মোৰ লগত আছে শেখৰ দা নমস্কাৰ সকলোৱে গম পাইছো সকলো কথা চলি আছে মই কেইটামান কথা ডাইৰেক্ট আপোনাক সুধিবৰ বাবে আহিছো প্ৰথম কথা এই যেটো আপোনাৰ পোষ্ট হোৱাটছএপত যিখিনি আপুনি কথা পাতিছিল এইখিনি কাৰ লগত পাতিছিল আপুনি এইটো আমাৰ আমাৰ ফ্যান ক্লাবৰ প্ৰেসিডেন্ট জুবিন দা ফ্যান ক্লাবৰ হি মেছেজ কৰিছিল তাক কিবা কিবি সুধিলে এনেকৈ সুধিলে আপুনি ক'ত মই বোলো মোৰ ঘৰত এনেকৈ কওঁতে সেনেকৈ কিবা কিবি কথা ওলাওঁতে কিবা কিবি কথা কৈ আছিল কি মই এনেকৈ লিখি গৈছোঁ মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ ফাৰ্ষ্ট অফ অল মই আহি পেলাই মই না ঘৰত থাকিম না মই তাতে যাম মই কি কৰিম যাওঁতে সিদিনাখন একেলগে গৈ এতিয়া মই অকলে ইয়াতে ঘৰত সোমাইছোঁ যদি মই না খাব পাৰিছোঁ না শুব পাৰিছোঁ দিলোঁ তাক মেছেজখিনি লিখিলোঁ সি কিবা কিবি সুধিছিল তাকো মই দিছিলোঁ এইখিনি তাৰ লগত মোৰ পাৰ্চনেল মেছেজে আছিলে এই পাৰ্চনেল মেছেজখিনি গৈ এতিয়া ৰাজহুৱা হ'ল আৰু ৰাজহুৱা হোৱাৰ পিছত আমাৰ মনত প্ৰশ্ন উদয় হৈছে এই জুবিন গাৰ্গৰ মৃত্যুত ক'ৰবাত ৰহস্য আছে নেকি এনেধৰণৰ বহুত প্ৰশ্ন উদয় হৈছে গতিকে সেই প্ৰশ্নখিনিকে মই শেখৰ গোস্বামীক সুধিব বিচাৰিছোঁ মোৰ পোনপটীয়া প্ৰশ্ন শেখৰ দা জুবিন দাৰ লগত আপোনালোক কেতিয়া ছিংগাপুৰলৈ গৈছিলে কোন তাৰিখে আমি 17 তাৰিখে ৰাতিপুৱা 8:30 বজাত ফ্লাইট আছিল ডাইৰেক্ট ইয়াৰ পৰা ছিংগাপুৰ জুট এয়াৰলাইন্স ঘৰৰ পৰা মই 5:30 নে 6টা বজাত ওলাই গ'লোঁ যাই পেলাই তাতে পাইছোঁ পিছত দাদা আহিছে সেইদিনাখনে গৈছিলোঁ আৰু তাত গৈ অনুষ্ঠান কোনদিনা আছিলে তাত অনুষ্ঠান 20 তাৰিখে আছিল 21 তাৰিখে আমাৰ ৰিটাৰ্ণ আছিলে তাত গৈ পেলাই তাত কি হৈছিলে গোটেই ঘটনাটো ক'ব নেকি আৰু মই জনামতে সেইদিনা আপোনালোক সাঁতুৰিছিলে কোনোবাই কৈছে স্কুবা ডাইভিং হৈছিলে কোনোবাই কৈছে সাঁতুৰিছিলে কোনোবাই নাও লৈ গৈছিলে প্ৰথম পৰ্যায়ত গোটেই কথাখিনি খেলি মেলি হৈ আছিলে প্ৰপাৰ কথাখিনি শেখৰ দা আপোনাৰ মুখে জানিব বিচাৰিছিলোঁ সেইদিনা গোটেই ঘটনাটো কি হৈছিল আপোনালোক ক'ত আছিল কিয় তালৈ গ'ল কি কাৰণে যাবলগীয়া হ'ল আৰু কেইবাটাও প্ৰশ্ন মই গোটেইখিনি সুধিম আপোনাক একচুৱেলি সেইখিনি প্ৰথম আৰম্ভ কৰিছোঁ আমি গৈ তাতে হোটেল দুপৰীয়া 3টামান বজাত পালোঁগৈ 3:30 বজাত তাৰে টাইমত 3:30 আমাৰ ইয়াৰ টাইমত আগত হ'ব তো পেন পেচিফিক বুলি আছিল হোটেলখন আৰু তাৰ মই জনাত মানে আমি সুধোতে কৈছিলে তাৰ সন্মুখতে কনভেনশ্যন হল এটা আছিল তাতেই প্ৰগ্ৰেমটো আছিল আৰু প্ৰথম আমি 17 তাৰিখে গৈ পাইছোঁ 17, 18, 19 আমাৰ প্ৰগ্ৰেম নাছিল 20 তাৰিখে প্ৰগ্ৰেম আছিল 21 তাৰিখে আমাৰ ৰিটাৰ্ণ গৈ পোৱাৰ দিনা আমি ক'তো ওলাই যোৱা নাই তাতে হোটেলতে থাকিলোঁ
ভাত পানী খাই পিছদিনাখন কোনোবা তাতে আমাৰ ইউনিভাৰ্ছ ষ্টুডিঅ' থাকে ন কিবা যে এইবিলাক ষ্টাম টাম থাকে তাতে আমাৰ লগত যোৱা বাকী দুজন এনেকৈ ফুৰিবলৈ গৈছিল মই আগতেও জুবিন দা বৌ মই আমি আমাৰ গোটেই টীম আগতেও যোৱা 7-8 বছৰ আগত এবাৰ গৈ আহিছোঁ ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অনুষ্ঠানত কিন্তু মোৰ এফালে দায়িত্ব আছিল মই তাতে বেছি দিন আগত গম পোৱা নাছিলোঁ ছিংগাপুৰ যাম বুলি ঘপককৈ প্ৰিপেয়াৰ হ'ব লগা হ'ল তাৰপিছত মই প্ৰথমে গম পোৱা নাছিলোঁ মই অকলে যে যাম দুদিনমান আগতেহে গম পাইছিলোঁ মই অকলে যাম দাদাই এতিয়া কি গাব আগদিনালৈকে আমি ৰৈ বিনালে চিনেমা কামেই কৰি আছিলোঁ মই ঘৰত ৰাতি 2-1:30 বজাত আহিছোঁ দাদাই এতিয়া কৈছোঁ তয়ে যাবি তয়ে বজাব লাগিব বুলি যে ক'লে মই নিজে প্ৰিপেয়াৰ হোৱা নাছিলোঁ মই ইনষ্ট্ৰুমেণ্টটো লৈ যোৱা নাই মই অকল লেপটপটো লৈ গৈছোঁ এবিলটন লাইব্ৰেৰী ছফ্টৱেৰ এটা আছে তাতে দাদাক ট্ৰেক বজাই দিলোঁ দাদাই মাজত ৰখি দিয়ে কথা কয় সেইকাৰণে ট্ৰেকো বজাব নোৱাৰোঁ আৰু অকলে মই এজন মানুহে কীবৰ্ড বজাম নে ড্ৰাম বজাম নে গীটাৰ বজাম সেইটোকে প্ৰিপেয়াৰ কৰিবলৈ লেপটপটো তাতে হোটেলতে ৰুমটোত লগাই লৈ মই প্ৰিপেয়াৰ কৰি আছিলোঁ গান দাদাক সুধিছিলোঁ কি গান গাব দাদাই মোক কৈছিলে তাতে যোৱাৰ দিনা এইটো ভূপেন হাজৰিকাৰ গান এটা দি অনুষ্ঠানটো আৰম্ভ কৰিব বুলি কৈছিলে কিবা অনুষ্ঠানটো ভূপেন হাজৰিকাৰ নামতো আছিল ওচৰ ভিতৰত তো ভূপেন হাজৰিকাৰ নিয়ৰৰ ফুল গানটো দি আৰম্ভ কৰিব সেইটো গানৰ কাৰণে মই তাৰে লোকেল অসমীয়া মানুহ এজনৰ পৰা মই কীবৰ্ড এখন বিচাৰিছিলোঁ তেওঁ আনি মোক হোটেলত দিছিল হোটেলত মই কীবৰ্ডখন লৈ মই কৰ্ড লাইনখিনি ওলাই আছিলোঁ আৰু দাদাক পাৰিলে দাদা খোৱাৰ পৰা উঠিলে এবাৰ ৰুমলৈ আহিলে দাদাক এবাৰ বহি পেলাই দুটাই চাম দাদাকো কৈ থৈছিলোঁ দাদাক কৈছোঁ হ'ব বেছি গান গাব নালাগে 2-3টা গান গাম মই সেনেকৈ প্ৰিপেৰেশ্যন কৰি আছিলোঁ কিন্তু আমাৰ সেইদিনাখন আমি ইভিনিং মই প্ৰিপেৰেশ্যন কৰি ইভিনিং আমাৰ বাহিৰলৈ ডিনাৰ বুলি নহয় বাহিৰলৈ আমি এনেই ফুৰিবলৈ ওলাই যোৱা নিচিনা হ'ল ওচৰতে খোজকাঢ়ি ৱাকেবল তাৰপিছত যাওঁতে তাতে চাই দাদাই কৈছে ভিডিঅ'টো যদি কৰিলি আৰু 2টামান ক্লিপ লৈ পেলাই অসমত কাৰোবাক দি দে আৰু চবকে বজাব দে আৰু তলত লিখি দিব দিবি 31 অক্টোবৰ ৰৈ বিনালে ৰিলিজ হ'ব সেইটো যাতে দিয়ে মই তাৰপিছত দাদাই সেই মানুহজনীয়ে গান গোৱাৰ পিছত মানুহজনী নামিও আহিল দাদাৰ লগত বহিছে গোটেই এক্টিভিটিজখিনি মই এনেকৈ ভিডিঅ' লৈ প্ৰথম কাৰোবাক দিলোঁ অতনু ভূঞাকো দিলোঁ অতনু দাক তাৰপিছত মই লিখিও দিছিলোঁ সেইটো যে দাদাই কৈছে ফাৰ্ষ্ট আপোনাকে দিছোঁ এনেকৈ কৈ বজাব দিছে বহুত ভালকৈ গ'ল টাইমটো 2 ঘণ্টামান সময় ধুনীয়াকৈ গান গালে দাদা বহুত হেপী আৰু সেই মানুহজনীকো মাতিছে নিজৰ কৈছে কি মোৰ কালি এটা অনুষ্ঠান আছে আপুনি কালি নহয় পৰহিলে আপুনি যদি পাৰে আহিব সেই প্ৰগ্ৰামটোৰ কাৰণে সেই গানৰ অনুষ্ঠানটোৰ কাৰণে কোন কোন গৈছিলে তাতে জুবিন দাৰ লগত মানে সেই যে খোজকাঢ়ি যে ওলাই গৈছিলে আপোনালোক আমি গোটেইকেইজন আমি 5জন আমি জুবিন দা মই সিদ্ধাৰ্থ সন্দীপন জুবিন দাৰ ব্ৰাদাৰ কাজিন ব্ৰাদাৰ আৰু আমাৰ লগত যোৱা ফিমেল ছিংগাৰ অমৃত প্ৰভা মহন্ত আমি 4জন আছিলোঁ আৰু আছাম এছ'চিয়েশ্যনৰ তন্ময় দা বুলি যোনজন তেওঁলোক আছাম এছ'চিয়েশ্যনৰ তেওঁ আমাৰ লগত গাইডত আছিলে তাৰপিছত আপোনালোক ঘূৰি আহিলে তাৰপৰা ঘূৰি আহিলোঁ আহি হোটেলত ডিনাৰ কৰিলোঁ কৰি পেলাই শুলোঁ আপোনালোকৰ ৰুম বেলেগ বেলেগ জুবিনদাৰ ৰুম বেলেগ আপোনাৰ ৰুম বেলেগ 33 ফ্ল'ৰ আৰু আমাৰ মোৰ আৰু সিদ্ধাৰ্থৰ ৰুমটো আছিল 30 নম্বৰ ফ্ল'ৰ আৰু সন্দীপনৰ ৰুমটো আছিল 24 নম্বৰ ফ্ল'ৰত আৰু গোটেইকেইটা ফ্ল'ৰত আমাৰ যাবলৈ এক্সেছ নাছিল মই মোৰ কাৰ্ডখন দি অকল মোৰ ফ্ল'ৰতহে যাব পাৰোঁ ডিনাৰলৈ আহিব পাৰোঁ আৰু ওপৰলৈ যাব পাৰোঁ কিন্তু বাকী ফ্ল'ৰত এক্সেছ নাই দাদাও আহিব নোৱাৰে আমিও যাব নোৱাৰোঁ কিন্তু পিছত তলত লগ হৈ আমি একেলগে নিজৰ ফ্ল'ৰত যাব পাৰোঁ কিন্তু নিজে মন কৰিলে যাব নোৱাৰোঁ তাৰপিছত আহি শুলোঁ দাদা অকলে আছিলে তাত দাদা অকলে আছিল দাদাৰ ৰুমত মোৰ লগত সিদ্ধাৰ্থ আছিল সন্দীপন অকলে আছিল এনেকৈ আহি ডিনাৰ কৰি শুলোঁ খালি দাদাই কৈছিলে কাইলৈ আমাৰ প্লেন এটা আছে কিবা সাগৰত যাব কি বুলি কয় এখন জাহাজখন তাতে জাহাজ নহয় ডাঙৰ ইয়াক বুলি কয় ইয়াক এখন বুক কৰিছে ইয়াকত আমি ফুৰিব যাম সেইটো 19 তাৰিখৰ কথা 18 তাৰিখৰ কথা কিন্তু 19 তাৰিখৰ প্লেন
18 তাৰিখে ৰাতি কৈছিল আমি এই ঘূৰি পকি সেই প্ৰগ্ৰেমটোৰ পৰা অহাৰ পিছত তাৰপিছত আমি কিছু হ'ব তাৰপিছত ৰুমত যাই শুলো কেইটা বজাত যাম ৰাতিপুৱা যাম যেতিয়া উঠিম যাম দাদা উঠোতে দেৰিয়ে হয় আমাৰো উঠোতে দেৰি হৈছে 12:30 বাজি গৈছে 1টামান বজাত তলৰ পৰা আমাৰ আছাম এছ'চিয়েশ্যনৰ তন্ময়দা তাৰপিছত অভিমন্যু দা বুলি দাদা এজন আছে তেওঁলোক আহি ৰখি আছিল গাড়ী লৈ তেওঁলোকে মাতিছে তললৈ আহিছো অলপ পিছত দাদাও আহিছে সন্দীপন আহিল সিদ্ধাৰ্থ আহিল অমৃত বাবু আহিল তেওঁলোকে গাড়ী এখন বুক কৰি আমাক লৈ গৈছে তাৰ পৰা 10 মিনিটছ ডিষ্টেঞ্চ তেতিয়া মানে 1:15-1:30 বাজিছে আৰু তাতে যাই অলৰেডি যিখন কলো ইয়াক এখন বুকে হৈ আছিল তাতে উঠিলো এখন বুক কোনে কৰিছিলে তাতে আছাম এছ'চিয়েশ্যনৰ মানুহে চাগে বুক কৰিছিল সেইটো মই ইমান গম নাপাওঁ সেইটো আমাৰ জুবিন দাই জানে জুবিন দাই তেওঁলোকৰ লগত কোঅৰ্ডিনেটৰ আছিল তাতে গলো তাতে উঠাই আমাক লৈ গ'ল আমি আধা ঘণ্টা 40 মিনিট মান সময় গলো পানীত যাই পেলাই এটা জাগা থাকে তাতে চবেই যাই পেলাই ইয়াকখন ৰাখি তাতে নামি পেলাই তাতে কিছুমান পানীত এক্টিভিটি আছে সাঁতুৰিব কোনোবাই কিবা বোট চলাব এইবিলাক চলাব পাৰে দাদাই কৈ যাই আছিল তোক চুইমিং শিকাইছো তাতে নামিব পাৰিবি নাই মই সাগৰত তোক ভয় লাগে কৈছে সাগৰত ভালে সাগৰত তোক নুডুবাই লুনিয়া পানী তোক উঠাই দিব আৰু ঢৌচো নাই তাৰপিছত তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিউমো নাছিল তেনেকুৱা হাফ পেণ্টটো আছিল হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলো দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকণমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰিলে সাঁতুৰি পেলাই লগে লগে উঠি আহিল মই উঠি অহা নাছিলো আমি গোটেইকেইটাই উঠি অহা নাই আমি আপোনালোক 5জনেই গৈছিলে তাত নহয় তাতে আছাম এছ'চিয়েশ্যন আৰু ইয়াৰ পৰা যোৱা 5জনে আছিলে আৰু আছাম এছ'চিয়েশ্যনৰ বাকীখিনি মানুহ আছিল আমি 3টা নামিছো সন্দীপ মই সিদ্ধাৰ্থ আৰু আছাম এছ'চিয়েশ্যনৰ 2-এজন নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছো এক্টিভিটিজ কৰি আছো চাইডত আইলেণ্ড এটা আছে 50 মিটাৰমান দূৰত কোনোবাই ইচ্ছা কৰিলে আইলেণ্ডটো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকে তাতে কোনোবা এটা ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই সেনেকুৱা চুইমাৰ নহয় যাব মই এনেকে চুইমিং কৰি যাব নোৱাৰো চব গ'লে ময়ো যাম সেনেকুৱা টাইপৰ আৰু বহুত দূৰত নহয় ওচৰতে মই পানীতে আছো পানীত থাকোঁতে মই তাতে ফ্ল' কৰি থাকোঁতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জেকেট পিন্ধা নাই তেতিয়া মই এনেকে চালো দাদা দেখোন আহি আছে ইফালে জেকেট চেকেট পিন্ধা নাই সাঁতুৰি আহি আছে মই ভাবিলো দাদাই সাঁতোৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকে আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছো যদি সেনেকুৱা সাঁতোৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লো দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মানুহটো ইমান হাৰ্টত অলপ জোৰ পৰে কৈ আছো যদিও মানা নাই দাদাই কথা শুনা নাই আপোনালোকৰ কথা শুনা নাই তথাপি বহুত বাৰ কোৱাৰ পিছত বুজি পালে বুজি পাই পেলাই মই একদম লগত ওচৰত আছো দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছো অ'কে ঘূৰিছে যেতিয়া আমি পাৰলে নহয় মানে বোটখনলৈ যাম ঘূৰিয়ে দাদাই অকণমান সময় এনেকে ফ্ল' হৈ গ'ল মানুহজন হাত চাত এনেকে দিয়া নাই ভৰি মাৰা নাই মই বুলি কি মানুহে সাঁতুৰি থাকোঁতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ড মান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মই যে টিউবটো পিন্ধি আছো মই তলৰ পৰা এনেকে দাদাক ফ্ল' কৰি উঠাই দিলো দাদা ডুবি যোৱা নাই খালি মুখখন এনেকে তললৈ কৰি আছিল সেইটো পানীত আমি